হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। নেশ্যনেল স্কলাৰশ্বিপ 2026-2027 নেশ্যনেল স্কলাৰশ্বিপৰ আণ্ডাৰত OBC স্কলাৰশ্বিপৰ বিষয়ে আজি এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ লৈছোঁ। সকলো OBC ষ্টুডেণ্টক এই ভিডিঅ'টোত স্বাগতম জনাইছোঁ। যিবোৰ ষ্টুডেণ্টে ইতিমধ্যে মেট্ৰিক পাছ কৰিছা, HS পাছ কৰিছা বা ডিগ্ৰী পাছ কৰিবা, সকলোলৈ OBC স্কলাৰশ্বিপ বা OBC স্কলাৰশ্বিপ এপ্লাই কৰিব পাৰিবা। NSPত থকা OBC স্কলাৰশ্বিপ ইতিমধ্যে অপেন হৈ গৈছে। স্কিম অপেন ফ্ৰম 1 জুন 2026 ইতিমধ্যে 1 জুনৰ পৰা অপেন হৈ গৈছে আৰু ষ্টুডেণ্ট এপ্লিকেশ্যন অপেন টিল 30 ছেপ্টেম্বৰ 2026 মানে 30 ছেপ্টেম্বৰলৈকে তোমালোকে আবেদন কৰিব পাৰিবা। এটা কথা কৈ দিওঁ যে NSP পৰ্টেলত এজন ষ্টুডেণ্টে এটা স্কিমতে এপ্লাই কৰিব পাৰিব, যিকোনো এটা। অ'কে, আৰু 30 ছেপ্টেম্বৰ 2026 লাষ্ট ডেট আছে বৰ্তমানলৈকে, বাট এইটো এক্সটেণ্ড হ'ব। তো তোমালোকৰ কাৰণে বেষ্ট সময় হ'ল যে 2026 বৰ্ষত আগষ্ট মান্থত তোমালোকৰ এপ্লাই কৰাৰ বেষ্ট টাইম হ'ব, যে তেতিয়া কলেজ খোলা হ'ব বা কলেজত ৰেগুলাৰ অহা যোৱা কৰিবা। তেতিয়া এপ্লাই কৰিলে তোমাৰ ডকুমেণ্টছখিনি তুমি প্ৰপাৰলি জমা কৰিব পাৰিবা, বনফাইড বনাব পাৰিবা। চ' তোমালোকে আগষ্ট মান্থত এপ্লাই কৰিবা। ইয়াৰ কাৰণে কি ডকুমেণ্টছ লাগিব? চ' আপ টু তোমালোকে ইয়াৰ এমাউণ্ট, ফাৰ্ষ্ট অফ অল এমাউণ্টটো কৈ লৈছোঁ। আপ টু 20,000 বা 12,000, 12,000 কেতিয়াবা পায়, কেতিয়াবা 7,000 পায়, কেতিয়াবা মানে কোৰ্চ লৈ কথা। BA, BSc, BCom, LLB, পলিটেকনিক, ITI, যিমান কোৰ্চ আছে, হোটেল মেনেজমেণ্ট, MBBS, ইঞ্জিনিয়াৰিং, চবেই এপ্লাই কৰিব পাৰিবা। LLB, LLM, তাৰপিছত ক্লাছ 11, 12 চবেই এপ্লাই কৰিব পাৰিবা OBC স্কলাৰশ্বিপ, পষ্ট মেট্ৰিক স্কলাৰশ্বিপ ফৰ OBC ষ্টুডেণ্ট। আৰু ডকুমেণ্টছ কি লাগিব? তোমাৰ এডুকেশ্যন ডকুমেণ্টছ মিনছ মেট্ৰিকৰ মাৰ্কশ্বিট লাগিব, বা 12 পাছ কৰিছা মিনছ HS পাছ কৰিছা, দেন তোমাৰ 12ৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত আধাৰ কাৰ্ড লাগিব। আধাৰ কাৰ্ডৰ লগত এটা বেংক একাউণ্ট লিংক হৈ থাকিব লাগিব। মিনছ DBT ফৰ্মত যিহেতু পে'মেণ্ট কৰে, আধাৰ বেছ পে'মেণ্ট, চ' তোমাৰ বেংক একাউণ্টৰ লগত আধাৰ লিংক হৈ থাকিব লাগিব, বা আধাৰৰ লগত বেংক একাউণ্ট লিংক থাকিব লাগিব। তাৰপিছত তোমাৰ ইনকাম চাৰ্টিফিকেট লাগিব। ইনকাম চাৰ্টিফিকেটৰ OBC ষ্টুডেণ্টৰ কাৰণে বিল' 2.5 লাখ তোমাৰ ঘৰৰ ইনকাম বিল' 2.5 লাখ হ'ব লাগিব, নট এক্সিড দেন 2.5 লাখ। অ'কে, আৰু তোমালোকে বনফাইড চাৰ্টিফিকেট বনাব লাগিব আৰু এফিডেভিট এখন বনাব লাগিব। তোমালোকে কোৰ্টৰ পৰা সেই এফিডেভিটখন বনাব পাৰিবা। সেই তাৰে এনেক্সাৰখিনি মই দেখাই দিম পিছলৈ, কেনেকৈ কি লিখিব লাগে। বাট বনফাইড এখন বনাব লাগিব কলেজৰ পৰা, আৰু এফিডেভিট বনাব লাগিব কোৰ্টৰ পৰা। আৰু PRC থাকিলে বেষ্ট, যে তোমালোকে PRC দিবা। আৰু যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিম বুলি ভাবিছা, তোমালোকে প্লিজ নিজৰ PRC বনাই ৰাখা। ডিফাৰেণ্ট স্কলাৰশ্বিপত PRC দৰকাৰ হয়। চ' এইখিনি আছিল OBC স্কলাৰশ্বিপৰ ৰিগাৰ্ডিং ইনফৰ্মেশ্যন, বেছিক ইনফৰ্মেশ্যন। 1 জুনৰ পৰা ইতিমধ্যে এপ্লাই ষ্টাৰ্ট হৈ গৈছে, মানে অ'পেন হৈ গৈছে। 30 ছেপ্টেম্বৰ লাষ্ট ডেট, আৰু তোমালোকৰ বেষ্ট সময় যে তোমালোকে আগষ্ট মান্থত এপ্লাই কৰিবা। আৰু আপ টু 20,000লৈকে তোমালোকে স্কলাৰশ্বিপ পাবা। 7,000 পায়, 13,000 পায়, 11,000 পায়, ডিফাৰেণ্ট স্কেলত পে'মেণ্ট পায়। তো তাৰে পিছত BA, LLB, LLM, তাৰপিছত BSc, BA, BSc, BCom, MCom চবেই এপ্লাই কৰিব পাৰিব। বা MSc কৰি আছে কোনোবাই, MA কৰিব, চবেই এপ্লাই কৰিব পাৰিব। ITI কৰি আছে, স্পেচিয়েলি ITI বা পলিটেকনিক কৰিবা, চবেই এপ্লাই কৰিব পাৰিবা। চ' NSPত থকা আৰু এটা কৈছোঁ যে পাৰ্চেণ্টেজ, যিবোৰ ষ্টুডেণ্টৰ HS দিছা, তোমালোকৰ পাৰ্চেণ্টেজ HSত মেট্ৰিক পাছ কৰা সকলেতো মেট্ৰিকৰ HS ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ চবেই কৰিব। বাট যিসকলে HS দিছে, সিহঁতে আৰু অপশ্যন আছে, ঈশানোদয় যেনে, NEC যেনে। যদি 70ৰ তলত আছে, দেন OBC ষ্টুডেণ্ট হোৱা, দেন OBC স্কলাৰশ্বিপ এপ্লাই কৰা। কাৰণ NEC কৰিবলৈ অলপ পাৰ্চেণ্ট বেছি লাগে, তাতকৈ পাৰ্চেণ্ট বেছি লাগে ঈশানোদয় কৰিবলৈ, নহ'লে কাট অফত নাম নাহে বা মেৰিট লিষ্টত নাম নাহে। তো মই প্ৰিফাৰ কৰিম, যিমান OBC ষ্টুডেণ্ট আছা, 70ৰ তলত পাৰ্চেণ্টেজ আছে, দেন তুমি OBC স্কলাৰশ্বিপ, NSPত থকা OBC স্কলাৰশ্বিপ বা পষ্ট মেট্ৰিক OBC স্কলাৰশ্বিপ এপ্লাই কৰা। ধন্যবাদ। আৰু কি জানিবলগীয়া আছে প্লিজ কমেণ্টত জনাবা, আৰু নিজৰ পাৰ্চেণ্টেজ কমেণ্টত জনাবলৈ চেষ্টা কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক এটা, শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিবা। থেংক ইউ এভৰিৱান। আৰু অচিন্দ মেইন চেনেল, সেইটোও ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰা, যাতে যিমান আপডেট আহে মই দিবলৈ চেষ্টা কৰিম। দুয়োটাতে দিবলৈ চেষ্টা কৰিম। ধন্যবাদ। OBC স্কলাৰশ্বিপ অ'পেন হৈ গৈছে 2026-27 বৰ্ষৰ কাৰণে। মেট্ৰিক, HS আৰু গ্ৰেজুৱেশ্যন সকলোৱে এপ্লাই কৰিব পাৰিব। গ্ৰেজুৱেশ্যন পাছ কৰা সকলোৱে, মাষ্টাৰ ডিগ্ৰী কৰিব, সিহঁতেও এপ্লাই কৰিব পাৰিব। চ' আৰু যদি কিবা জানিব লগা আছে প্লিজ কমেণ্টত জনাবা। ধন্যবাদ।